মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ জেনেৰেল ছায়েন্সৰ অধ্যায় নম্বৰ 17 তৰা আৰু সৌৰজগত নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 1 নম্বৰত দিছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়। ইয়াৰ অপশ্যনত দিছে তোমালোকক ক নম্বৰ গ্ৰহ নপুঞ্জ, খ নম্বৰ উপগ্ৰহ, গ নম্বৰ তাৰকাপুঞ্জ নে ঘ নম্বৰ ধূমকেতু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাৰকাপুঞ্জ। 2 নম্বৰত দিছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। ইয়াত 1 নম্বৰত দিছে লুব্বক, খ নম্বৰ বুধ, গ নম্বৰ শনি, ঘ নম্বৰটো হৈছে পৃথিৱী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লুব্বক। তাৰপিছত 3 নম্বৰত দিছে চন্দ্ৰৰ কলাৰ উৎপত্তিৰ কাৰণ। ইয়াৰ অপশ্যন কেইটাত দিছে ক নম্বৰ অপশ্যনত আমাৰ পিনেই পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। খ নম্বৰ হৈছে চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে। গ নম্বৰ অপশ্যনটো হৈছে পৃথিৱীৰ প্ৰচ্ছাই চন্দ্ৰৰ পৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে। আৰু ঘ নম্বৰটো হৈছে চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব কি ক নম্বৰ আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। তাৰপিছত 4 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল কি? নেপচুন। খালী ঠাইত হ'ব নেপচুন। খ নম্বৰ কুৱেশ্যনত দিছে কি ৰঙা ৰঙৰ গ্ৰহটো হ'ল কি? মংগল। খালী ঠাইত কি হ'ব? মংগল। গ নম্বৰ কুৱেশ্যনত দিছে আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক কি বোলে? তাৰকাপুঞ্জ। খালী ঠাইত হ'ব কি? তাৰকাপুঞ্জ। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তম্ভক কি বোলে? কৃত্ৰিম উপগ্ৰহ বোলে। খালী ঠাইত হ'ব কৃত্ৰিম উপগ্ৰহ। অ নম্বৰত দিছে কি পপীয়া তৰা বৰ প্ৰকৃততে উল্কপিণ্ড। খালী ঠাইত হ'ব উল্কপিণ্ড। 6 নম্বৰত দিছে ডেছ এই খালী ঠাইত হ'ব মংগল। আৰু বৃহস্পতি কক্ষপথৰ মাজত গ্ৰহণপুঞ্জসমূহ পোৱা যায়। মংগল আৰু বৃহস্পতি। 5 নম্বৰত দিছে তলৰ বাক্যসমূহ সত্য আৰু অসত্যত হিচাপে চিনাক্ত কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। এইটো অশুদ্ধ হ'ব। খ নম্বৰত দিছে বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। এইটো শুদ্ধ হ'ব। তাৰপিছত গ নম্বৰত দিছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। এইটো অসত্য হ'ব। তাৰপিছত ঘ নম্বৰত দিয়া আছে ইনছেট এটা কৃত্ৰিম উপগ্ৰহ। হয়, এইটো সত্য হ'ব। ঙ নম্বৰত দিছে সৌৰজগতৰ 9টা গ্ৰহ আছে। এইটো অসত্য। 6 নম্বৰত দিছে কালপুৰুষ তাৰকা কেৱল দূৰবীক্ষণেৰেহে দেখা যায়। এইটো অসত্য হ'ব। তাৰপিছত 6 নম্বৰত দিছে ক স্তম্ভৰ পদসমূহৰ সৈতে খ স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা। ইয়াৰ উত্তৰত হ'ব অন্তঃগ্ৰহ,
মঙ্গল, পৃথিৱী, বহিঃগ্ৰহ, শনি, তাৰকাপুঞ্জ, সপ্তৰ্ষিমণ্ডল, কালপুৰুষ, পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ। 7 নম্বৰত কি দিছে? সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ পোৱা শুক্ৰ গ্ৰহটোৰ আকাশৰ কোন অংশত বিচাৰি পাবা? ইয়াৰ উত্তৰ হ'ব সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম অংশত বিচাৰি পাম। 8 নম্বৰ দিছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। তোমালোকে মনত ৰাখিবা সৌৰজগতৰ আটাইতকৈ ডাঙৰ বা বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি। তোমালোকে এনেদৰে মনত ৰাখিবা বৃহত্তম যদি আহে তেনেহ'লে বৃহস্পতি, এনেদৰে তোমালোকৰ ভালদৰে মনত থাকিব। তাৰপিছত 9 নম্বৰত দিছে তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব যিবিলাক তৰাই থোপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰকেই তৰাৰ থোপক তাৰকাপুঞ্জ বোলে। দুটা তাৰকাপুঞ্জ হ'ল সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ। 10 নম্বৰত দিছে সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষৰ তাৰকাপুঞ্জ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ অঁকা। আপেক্ষিক তোমালোকক চিত্ৰ আঁকিব দিছে। ইয়াৰ উত্তৰ হ'ব সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান আৰু চিত্ৰ তলত দিয়া হ'ল। তোমালোকে এনেদৰে লিখিবা, ছবি আঁকিবা। এইটো হ'ল সপ্তৰ্ষিমণ্ডল তাৰকা আৰু এইটো হ'ল কালপুৰুষ। তোমালোকে এনেদৰে চিত্ৰ আঁকি দেখুৱাবা। 11 নম্বৰ দিছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম হ'ল ধূমকেতু আৰু গ্ৰহ নপুঞ্জ। 12 নম্বৰত দিছে সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱতৰা বিচাৰি উলিয়াবা, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব সপ্তৰ্ষিমণ্ডলৰ সহায়ত ধ্ৰুৱতৰা চিনাক্ত কৰিব পাৰি। সপ্তৰ্ষিমণ্ডল তৰাবোৰে এটা প্ৰশ্নবোধক চিহ্নৰ দৰে আকৃতি থাকে। প্ৰশ্নবোধক চিহ্নটোৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা হয়। এই কাল্পনিক ৰেখাডালৰ তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় 5 গুণ। উত্তৰ দিশলৈ আগবাঢ়ি নিলে ই এটা উজ্জ্বল তৰাক স্পৰ্শ কৰিব। এই তৰাটোৱেই ধ্ৰুৱতৰা। ধ্ৰুৱতৰাই হ'ল পৃথিৱীৰ উত্তৰ মেৰু। ইয়াৰ অৱস্থান সলনি নহয়। 13 নম্বৰ কি দিছে আকাশত সকলো তৰাই গতি কৰেনে, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব আকাশত সকলো তৰাই আচলতে গতি নকৰে, কিন্তু ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে। ইয়াৰ কাৰণ হ'ল পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰি থাকে, সেয়ে ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে। কিন্তু ধ্ৰুৱতৰা সদায় স্থিৰ দেখা যায়, কাৰণ ধ্ৰুৱতৰাই পৃথিৱীৰ উত্তৰ মেৰুত অক্ষৰেখাৰ ওপৰত আছে। 14 নম্বৰ দিছে তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়? পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। এই উক্তিয়ে কি বুজায়? ইয়াৰ উত্তৰ হ'ব তৰাৰ মাজৰ দূৰত্ব অতি বেছি। ইয়াক সাধাৰণতে একক কিলোমিটাৰত প্ৰকাশ কৰিলেই বহু ডাঙৰ সংখ্যা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ পিছতেই ই আমাৰ ওচৰত থকা তৰা প্ৰক্সিমা চেণ্টিৱৰ্তীৰ দূৰত্ব হ'ল সংখ্যাত লিখিলে এনেকৈ হ'ব ইমান কিলোমিটাৰ। সেইবাবে অসুবিধাৰ পৰা হাত সাৰিবলৈ এনে অধিক দূৰত্বৰ বাবে জ্যোতিৰ্বিদসকলে আলোকবৰ্ষ বা লাইট ইয়াৰ নামৰ এটা একক ব্যৱহাৰ কৰে। ইয়াৰ মান হ'ল 1 বছৰত অতিক্ৰম কৰা দূৰত্ব। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। ইয়াৰ অৰ্থ হ'ল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ 8 বছৰ সময় লাগে। 15 নম্বৰত দিছে
বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱীৰ ধাৰণ কৰিব পাৰিব? ইয়াৰ উত্তৰ হ'ল ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ r আৰু বৃহস্পতিৰ ব্যাসাৰ্ধ r1। তোমালোকে এনেদৰে অংকটো কৰি উলিয়াবা। দেখা গ'ল যে বৃহস্পতিৰ আয়তন পৃথিৱীৰ আয়তনতকৈ 1331 গুণ। গতিকে বৃহস্পতি প্ৰায় 1300খন পৃথিৱীৰ ধাৰণ কৰিব পাৰিব। 16 নম্বৰত দিছে প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিল। চিত্ৰ 17.23ত ছবিখন শুদ্ধ নে? যদি শুদ্ধ নহয় শুদ্ধ কৰা। ছবিখন শুদ্ধ নহয়, তোমালোকে এনেদৰে শুদ্ধ কৰি ল'বা। প্ৰথমে হ'ব পৃথিৱী, তাৰপিছত বুধ, প্ৰথমে থাকিব সূৰ্য, বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, তাৰপিছত হ'ব নেপচুন। অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নম্বৰটো হৈছে গ্ৰহ আৰু নক্ষত্ৰ কাক বোলে? উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব জীৱৰ জ্যোতিষ্কৰ নিজা পোহৰ নাই তাক গ্ৰহ আৰু যিবোৰৰ নিজা পোহৰ আছে তাক নক্ষত্ৰ বোলে। উদাহৰণ সূৰ্য, নক্ষত্ৰ আৰু পৃথিৱী হ'ল গ্ৰহ। 2 নম্বৰটো কোৱেশ্চনটো হৈছে পূৰ্ণিমা আৰু অমাৱস্যা মানে কি? ইয়াৰ উত্তৰ হ'ব যিদিনা আকাশত চন্দ্ৰটো সম্পূৰ্ণ ৰূপত দেখা যায় তাক পূৰ্ণিমা আৰু যিদিনা সম্পূৰ্ণৰূপে দেখা নাযায় তাক অমাৱস্যা বোলে। 3 নম্বৰ কোৱেশ্চনটো হৈছে কাশীজোন কি? চন্দ্ৰকলা কাক বোলে? কাশীজোন অমাৱস্যাৰ পিছৰ দিনা চন্দ্ৰৰ মাত্ৰ এটা ক্ষুদ্ৰ অংশ যাক কাশীখনৰ দৰে দেখি তাকেই কাশীজোন বোলে। পূৰ্ণিমাৰ পাছৰ পৰা অমাৱস্যালৈ চন্দ্ৰটোৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক চন্দ্ৰকলা বোলে। 4 নম্বৰত দিছে চন্দ্ৰপৃষ্ঠৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব চন্দ্ৰপৃষ্ঠ ধূলিময় আৰু অনুৰ্বৰ। ইয়াত পানী আৰু বায়ু নাই, গতিকে জীৱও নাই। চন্দ্ৰপৃষ্ঠত পৃথিৱীৰ দৰে ওখ ওখ পাহাৰ পৰ্বত আছে। 5 নম্বৰ কোৱেশ্চনত দিছে চন্দ্ৰপৃষ্ঠত কোনে কেতিয়া প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1969 চনৰ 21 জুলাই তাৰিখে আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে পোনপ্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিছিল। দ্বিতীয়জন মহাকাশচাৰী হ'ল এডুইন এলড্ৰিন।